হেল্ল' বন্ধুসকল, আশা কৰোঁ আপোনালোকে সকলোৰে ভাল। আমি এতিয়া আহি আছোঁ নতুন লোকেশ্যনলৈ। গাঁৱৰ মাজে মাজে গোটেইখন জংঘল এৰিয়া, আৰু 15-20 মিনিটৰ পিছত আমি নতুন লোকেশ্যন পামগৈ। এইখনে গুজৰাট, নাৰ্দীপুৰ ভিলেজ, কথা গাঁও বুলি কয়। আমি ভিতৰে এতিয়া আহি আছোঁ ডিউটিলৈ। যিপিনে চাব ঘূৰি পিনে আপোনাৰ জংঘলে জংঘল। এইটো দেখিছে, এইটো এৰেংগা গছ বুলি কয়। ইয়াত এৰেংগা গছৰ খেতি হয়, ফাৰ্ম। এই গুটিটো আপোনাৰ সৰু ল'ৰা ছোৱালী হাৰ্ডি মালিচৰ কাৰণে তেল বনায়। ইয়াত কোম্পানী আছে, তেল তৈয়াৰ কৰে আপোনাৰ হাৰ্ডি মালিচৰ কাৰণে, বা এনেকুৱা অন্যান্য কিছুমান তেল বনোৱা হয়, যিটো ইয়াত লিটাৰ আপোনাৰ 2400 বা 3000-3200 টকা লিটাৰ হয় ইয়াত। এৰেংগা গছ। বাকী আহি আছোঁ ৰাস্তা দি আমি এতিয়া। আপোনালোকৰ সকলো ভালেই। তাতে অকণমান ৰাস্তা পদূলি গুজৰাটখনৰ কেনেকুৱানো দেখুৱাওঁ আপোনালোকক। গোটেই গুজৰাটখন জংঘলে জংঘল। তাৰ মাজতে আপুনি সৰু 10-15 কিলোমিটাৰ যাওঁতে এখন সৰু সুৰা গাঁও পাব, য'ত ধৰি লওক 15-20টা ঘৰ বা গাঁও টাইপ আছে। সেয়া এখন গাঁও। আৰু আপুনি ইয়াত বিচাৰিলে একোৱেই নাপায়। কিবা এটা বস্তু আনিব গ'লেও আমি 10-15 কিলোমিটাৰ যাবলগীয়া হয়, সাধাৰণ বস্তু আনিব হ'লেও। বাকী আপোনালোকে চাই থাকক, আমিও গৈ থাকোঁ। ইয়াত আকৌ ৰাস্তাৰ মাজে মাজে সৰু সুৰা মন্দিৰ আপুনি য'তে ত'তে পাব। য'তে মন যায় ত'তে আপুনি মন্দিৰে পাব, গাঁৱৰ মাজত, ৰাস্তাৰ মাজত। আৰু এইখন সোমাওঁতে দেখিছে, এইটো হ'ল আমৰ বাৰী। আম ইয়াত এঘৰ মানুহৰ কমচে কম 50 বিঘা 60 বিঘা আমৰ বাৰী, আমৰ খেতি কৰে ইয়াত। এই আমাৰ ট্ৰেইলাৰ ওলাই আহি আছে। বাকী বতৰটো অলপ ডাৱৰীয়া, ঠাণ্ডাটো বৰ বেছিকৈ পৰিছে ইয়াত। এনেও অসমতকৈ ইয়াত ঠাণ্ডাটো অলপ বেছি মানে বহুকণে বেছি। আমি এডোখৰৰ পৰা আন এডোখৰ যাবলগীয়া হ'লে আপুনি ৰাস্তাত গৰু ছাগলী বাহিৰে আপুনি একোৱেই নেদেখে। ক'ৰবাত দুজন মানুহ পাব খেতি পথাৰত কাম কৰা। ইমান বেয়া নহয় ৰাস্তাবোৰ, মাজে মাজে কিছুমান জেগাত ইমানেই বেয়া মানে ক'বলৈ বাকী নাই। আৰু বাকী আপুনি 90% ৰাস্তা আপুনি পকা ৰাস্তা পাব, সম্পূৰ্ণ পকা ব্লক দিয়া ৰাস্তা। এইখন মাৰুতি ভেন দেখিলে, এইখন গাড়ীত আপোনাৰ আমি অসমত যেনেকৈ চিঙৰা বুলি কওঁ, এতিয়া চিঙৰা গাড়ীত বিকে। চিঙৰা, জিলেপি ৰাতিপুৱা গধূলি এনেকৈ গাড়ীত আপুনি বনাই বিকি ফুৰে। আৰু ইয়াত সমোচা বুলি কয়, সমোচা, ৰাগৰা সমোচা। আমি চিঙৰা কওঁ, তেওঁলোকে ইয়াত ৰগৰা সমোচা বুলি কয়।
আধা ঘণ্টা মূৰে মূৰে এখন অটো চলে ইয়াত, 20 টকা ভাড়া। আৰু বেলেগ যোৱা সুবিধাটো আপুনি নাপায়, অটোহে পাব, আধা ঘণ্টা ৰ'ব লাগিব। বাকী নহ'লে আপুনি স্পেচিয়েলি অটো ভাড়া কৰি আহিব লাগিব, ৰিজাৰ্ভ কৰি। এতিয়া আমি এখন পাইছোঁ নাৰোল গাঁও। এখন নাৰোল গাঁও বুলি কয়। ইয়াত আপোনাৰ সৰু গাঁও মেডিকেল আছে, গাঁও পঞ্চায়তৰ চিভিল লিখীয়া। বাকী এইটো সম্পূৰ্ণ ইয়াত 40% মুছলিম মানুহ আছে, আৰু বাকী আপোনাৰ মিক্স ইউ পি, বিহাৰী আৰু গুজৰাটী মিক্স, মানে চব মিক্স কালচাৰ ইয়াত। এইবোৰ দেখি যায় গাঁৱৰ পৰিৱেশৰ গৰু চব। চব ইয়াৰ গৰুবিলাক চব কি ধুনীয়া, মৰম লগা। ইয়াত গৰু চৰাই। দেখিছেনে ইমান ধুনীয়া মৰম লগা গৰু? শিংকেইটা চব কি ধুনীয়া। এয়া হৈছে গুজৰাটৰ কালচাৰ, গৰু আৰু ম'হৰ কাৰণে বিখ্যাত। এজনী গৰুৱে কমচে কম ৰাতিপুৱা 10 লিটাৰ 15 লিটাৰ গাখীৰ দিয়ে, দিনত দুবাৰকৈ গাখীৰ দিয়ে, 10 লিটাৰ 15 লিটাৰ। তেওঁলোকে আমুলৰ, ইয়াত আমুল ইণ্ডাষ্ট্ৰি আছে, আমুলৰ গাড়ী আহে টেংকাৰ লৈ, প্ৰতিটো গাঁৱৰ 15 কিলোমিটাৰ ভিতৰত এটা আমুল ডেইৰী থাকে। তাত ৰাইজবিলাক গৰু গাখীৰ লৈ যায়, তাত দিয়েগৈ। গৰু গাখীৰ আপোনাৰ 30 টকা লিটাৰ, 35 টকা লিটাৰকৈ দিয়ে আমুলে। আৰু ম'হৰ গাখীৰ আপোনাৰ 60 টকা 50 টকা লিটাৰ দিয়ে। ফেটৰ ওপৰত, যিমান ফেট ওলাব গাখীৰত সিমান তাৰ ওপৰত দাম বাঢ়ে। এই হ'ল ভিলেজ কালচাৰ গুজৰাট। তো আমি আগবাঢ়ো, আপোনাক দেখুৱালোঁ ইয়াৰ কালচাৰবিলাক কেনেকুৱা, ৰাস্তা পদূলিও চাওক। ইমান মৰম লগা গৰুবিলাক দেখিছে। লাইনকৈ এঘৰ মানুহৰ হাজাৰ হাজাৰ গৰু থাকে, 500 400 300 200 এঘৰ মানুহৰ। এনেকৈ লাখুটডাল লৈ লৈ গোটেই দিনটো চৰাই থাকিব গৰু। দুজন আগত, এজন পিছত। এইয়া আকৌ আপোনাৰ গৰুৰ বেলগাড়ী দেখিছেনে ৰাইজ? এয়া গাঁৱৰ কালচাৰ। এইয়া এৰেঙা গুটি, মই যে আপোনাক কৈছিলোঁ গছবিলাক, এই এৰেঙা গুটি চব। এইটো ইয়াত 1400 টকা কুইণ্টেল দিয়ে। এইটোৰ পৰাই আপোনাৰ অইল বনায়, মালিচ তেল।
এয়া গৰুৰ আপোনাৰ বেলগাড়ী। এইটো হ'ল আপোনাৰ নাৰোল। এখন নাৰোল গাঁও পাইছোহি। কি ধুনীয়া মনমোহা গাঁৱৰ পৰিৱেশ সঁচাকৈ ভাল লাগে। বিশেষকৈ গৰুবিলাক ইমান মৰম লগা। গৈ আছোঁ আৰু মাজে মাজে লাহেৰে। অকণমান আগবাঢ়িবলৈ দিওঁ গৰুবিলাক। মই 2 মিনিট ৰৈ দিওঁ।